কাৰেক্ট স্পেলিং ইয়াৰ পৰা প্ৰশ্ন আহে গতিকে আমি ইম্পৰ্টেণ্ট টপিক হয় এটা ভিডিঅ' আগতে ডিছকাছ কৰিছোঁ বেছিকটো আৰু বহুত আমি ডিছকাছ কৰিম কুৱেশ্যন MCQ আমি বহুত ডিছকাছ কৰিম কিন্তু প্ৰথমতে আমি বেছিকবিলাক ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ ৰুলবিলাক কি হয় ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ পৰৱৰ্তী সময়ত আমি কুৱেশ্যনো ডিছকাছ কৰিম ইয়াত চাওঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সকলোতে একে ধৰণৰ স্পেলিং দি দিব গতিকে আমি চুজ কৰিবলৈ আমাৰ এক্সামিনেশ্যনত ডেফিনেটলি খেলিমেলি লাগিব এতিয়া খেলিমেলি লাগিছে এক্সামিনেশ্যনত আৰু বেছি খেলিমেলি লাগিব গতিকে কোনটো কাৰেক্ট হয় কেনেকৈ আমি চুজ কৰিম প্ৰথমত আছিলে ট্ৰেচেবল প্ৰথমৰ ইয়াত চাওক এইটো কাৰেক্ট হয় মই কেলে হৈছে সেইটো আপোনালোক ক'ম ছেকেণ্ডটো মেৰিজিয়েবল প্ৰথম অপশ্যন এটো কাৰেক্ট হৈছিলে কিন্তু থাৰ্ডত অপশ্যন ডিটো কাৰেক্ট নহয় চ' সকলোতে কি আছিলে CEA GEA SEA কিন্তু ইয়াত ইটো উঠি যাব ইয়াতে ইটো উঠি যাব ইয়াত ইটো উঠি পিনি এইটো ৰং হৈ পিনি এইটোহে কাৰেক্ট হ'ব এডভাইজেবল ঠিক আছে কিয় হৈছে সেই বেছিকটো আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম প্ৰথমত পুনৰবাৰ কৰিছোঁ এইটো কাৰেক্ট আৰু এইটো কাৰেক্ট হ'ব ঠিক আছে প্ৰথমত আমি ডিছকাছ কৰিম আৰম্ভণিৰ পৰা অলৰেডি আমি ডিছকাছ কৰিছিলোঁ কেইটামান ৰুল 8 নম্বৰ ৰুললৈকে আমি ডিছকাছ কৰিলোঁ অলৰেডি আগতে আজি আমি 9 নম্বৰ ৰুলৰ পৰা ডিছকাছ কৰিম এইটো ইম্পৰ্টেণ্ট হয় চাব যে যেতিয়া ৱৰ্ডৰ শেষত ডাবল এল থাকে পুনৰবাৰ চাওক যেতিয়া ৱৰ্ডৰ শেষত ডাবল এল থাকে আৰু তাৰ লগত সংযোগ যিটো ৱৰ্ড আৰু সংযোগ হ'ব তাৰ শেষতো যদিহে ডাবল এল থাকে তেতিয়া দুইটাৰ শব্দৰ ডাবল এলটো ছিংগল এললৈ কনভাৰ্ট হৈ যাব পুনৰবাৰ মই কৈছোঁ যেতিয়া ৱৰ্ডৰ শেষত ডাবল এল থাকে আৰু তাৰ লগত সংযোগ হোৱা ৱৰ্ডৰ শেষতো যদি ডাবল এল থাকে তেতিয়া ডাবল এলটো ছিংগল এললৈ কনভাৰ্ট হৈ যাব দুইটা শব্দৰ পৰা আপোনালোকে এক্সাম্পলবিলাক চাওক যে কি আছিলে উইল আৰু ফুল লগাই পিনি উইলফুল হৈছিলে ছিংগল এল দুইটাটো হৈ গৈছিলে দুটাতে ডাবল এল আছিলে ফুলফিল ডাবল এল দুইটাতে আছিলে কিন্তু ফুলফিল লিখোঁতে আমি ছিংগল এল কৰিলোঁ দুইটাতে ঠিক আছে ডাবল এলটো ছিংগল এললৈ কনভাৰ্ট হ'ব যদিহে দুইটাৰ শেষতে ডাবল এল থাকে এটা চিম্পল কনচেপ্ট তাৰ নেক্সট এইটো আপোনালোকে এনেকৈ মনত ৰাখিব পাৰিব যে ইউজ ছাফিক্স LY উইথ এডজেক্টিভ টু মেক এডভাৰ্বছ আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে চাব যে এডজেক্টিভৰ পৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে চালে গম পাব এডজেক্টিভৰ পৰা আমি এডভাৰ্বলৈ কনভাৰ্ট কৰিবলৈ এক্সামিনেশ্যনত আহে গতিকে এইটো সেইটো কাম দিব আমাৰ স্পেলিং পঢ়াটো আমাৰ গুৰুত্বপূৰ্ণ হয় লগতে LY লগাই পিনি কেনেকৈ আমি এডভাৰ্বলৈ কনভাৰ্ট কৰিব পাৰোঁ প্ৰথমত ৰুল আছিলে কি যে এডজেক্টিভৰ শেষত যদিহে এল থাকে LY লগাওঁতে ডাবল LY হৈ যাব চব আচলতে একে হৈ যাব চেঞ্জ নহয় আমি সেনেকৈ ক'ব পাৰিম যেনেকৈ ফাইনেল আছিলে LY লগাইছে ফাইনেলি হৈছে ডাবল LY হৈছে অৰ্থাৎ এলটো নাইকিয়া হৈ যোৱা দুইটা এল লাগি পিনি ডাবল এল সৃষ্টি কৰিছে যেনেকৈ ৰিয়েল আৰু LY লগাই পিনি ৰিয়েলি প্লেফুল আৰু LY লগাই পিনি প্লেফুলি হৈছে ইউজফুল আৰু LY লগাই পিনি ইউজফুলি হৈছে এডোখৰ আপোনালোকে একেবাৰে চিম্পল আছিলে গম পাইছে লগতে এইটো মনত ৰাখিব আপোনালোকে যে এডজেক্টিভৰ শেষত যদিহে থাকে তেতিয়া LY লগাওঁতে অৰ্থাৎ এডভাৰ্বলৈ কনভাৰ্ট কৰিবলৈ আমি LY লগাওঁতে LEটো উঠি যাব পুনৰবাৰ কৈছোঁ এডজেক্টিভৰ শেষত যদিহে LE থাকে LY লগাওঁতে LEটো উঠি যাব একেবাৰে সৰু কনচেপ্ট যে এডজেক্টিভৰ শেষত যদি LE থাকে LY লগাওঁতে LEটো উঠি যাব এক্সাম্পল আমি চাওঁ চেন্সিবল আছিলে চব মই মোহাৰি লৈছোঁ এইবিলাক চেন্সিবল আছিলে LY লগাই দিলে চেন্সিবলি হৈ গ'ল এই LEটো উঠি গ'ল আমাৰ LEটো উঠি গ'ল সকলোৰ পৰা LEটো উঠি যাব আপোনালোকে চাওক LEটো সকলোৰ পৰা উঠি গৈছে ঠিক আছে LEটো উঠি গৈছে চেন্সিবলটো LY লগাই পিনি চেন্সিবলি হৈছে ফৰ্চিবলটো LY লগাই পিনি ফৰ্চিবলি হৈছে বা যেনেকৈ আপোনাৰ প্ৰনাউন্সিয়েট কৰে ঠিক আছে LEটো উঠি গৈছে জেণ্টেলটো লগাওঁতে জেণ্টলি হৈছে LEটো উঠি গৈছে চাবলটো লগাওঁতে আপোনালোকৰ LEটো উঠি গৈছে ঠিক আছে আপোনালোকে চাব পাৰে সকলোতে একে ধৰণৰ হৈছে এইটো এটা কনচেপ্ট আছিলে আমি এডভাৰ্বলৈ কনভাৰ্ট কৰোঁতে ঠিক আছে তাৰ নেক্সট শব্দৰ শেষত যদিহে এন থাকে আৰু NESS লগাওঁতে যদিহে শব্দটোৰ শেষত এন থাকে আৰু NESS নেছ লগাওঁতে একেই থাকিব কোনো চেঞ্জ নহয় যেনেকৈ কিন প্লাছ নেছ কেননেছ হৈছে ক্ষমা কৰিব ইয়াত KENNESS হৈছে এইডোখৰ ৰং হৈ আছে এইডোখৰ ঠিক আছে কিননেছ আছে তাৰ নেক্সটটো আছিলে ক্লিন প্লাছ নেছ লগাওঁতে ক্লিননেছ হৈছে একেই আছে মিন প্লাছ টেন লগাওঁতে মিননেছ হৈছে কোনো ধৰণৰ চেঞ্জ হোৱা নাই একেই আছে ঠিক আছে NESS লগাওঁতে আগফালে যদি শেষৰ শব্দটোত এন থাকে তেনেহ'লে একো চেঞ্জ নহয় এইটো এটা ইম্পৰ্টেণ্ট হয় এইটো চাব যে শব্দৰ শেষত যদিহে ডাবল এল থাকিলে তাহাঁতক কম্পাউণ্ড কৰিলে ছিংগল এললৈ কনভাৰ্ট হৈ যায় যেনেকৈ অল আছিলে ডাবল এল তাহাঁতৰ লগত যেতিয়া লগাই দিছোঁ অন্য এটা শব্দ অল টুগেডাৰ লগাওঁতে ছিংগল এল হৈছে অল লগত মোষ্ট লগাওঁতে অলমোষ্ট হওঁতে ছিংগল এল হৈছে ৱেল লগত কাম লগাইছে ৱেলকাম লগাওঁতেও ছিংগল এল হৈ গৈছে অল লগত ৰেডি লগাইছে অলৰেডি লগাওঁতে ছিংগল এল এইটো আমি গম পাইছোঁ আনটিল ডাবল এলটো ছিংগল এললৈ কনভাৰ্ট হৈছে ইন ষ্টিল দিছ ষ্টিল এইবিলাক লগাওঁতে ছিংগল এললৈ কনভাৰ্ট হৈছে চ' এইটো এটা ইম্পৰ্টেণ্ট চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বহুত ইম্পৰ্টেণ্ট যোনটো আমি ভিডিঅ'টো প্ৰথমতে ডিছকাছ কৰিছিলোঁ যে
যদিহে ইৰ আগত ভালকৈ চাব, যদিহে ইৰ আগৰ কথা কৈছে, যদিহে শব্দটোৰ শেষত ই আছে আৰু ইৰ আগত যদিহে চি বা জি থাকে, তেতিয়া শব্দটোৰ লগত এবল বা অ' ইউ এছ লগাওঁতে ইটো আঁতৰি নাযায়, ইটো আঁতৰি নাযায় বুলি কৈছে। যায় বুলি কোৱা নে নাযায় বুলি কৈছে? পুনৰবাৰ চাওক, যদিহে ইৰ আগত শব্দটোৰ শেষত যদি ই থাকে আৰু ইৰ আগত যদিহে চি থাকে বা জি থাকে, তেতিয়া এবল বা অ' ইউ এছ লগাওঁতে কোনো ধৰণৰ ছাফিক্স এবল বা অ' ইউ এছ লগাওঁতে ইটো আঁতৰি নাযায় বুলি কৈছে। ঠিক আছে, পুনৰবাৰ কৈছোঁ, ইৰ আগত যদিহে শব্দটোৰ শেষত ই আগত চি বা জি থাকোঁতে এবল বা অ' ইউ এছ লগাওঁতে ইটো আঁতৰি নাযায় বুলি কৈছে, আঁতৰি নাযায় বুলি কৈছে। ঠিক আছে, এক্সাম্পল আছিলে পিচ, পিচ চব পিচৰ লগত এবল লগাইছে, একেই আছে, কোনো ধৰণৰ চেঞ্জ হোৱা নাই। এইডোখৰলৈকে পিচ আছিলে, দেখা পাইছে। পুনৰ মই যদি কালাৰটো চেঞ্জ কৰি দিওঁ, এইডোখৰলৈকে এবল, চাওক কোনো ধৰণৰ চেঞ্জ হোৱা নাই, চেঞ্জ হোৱা নাই আপোনালোকৰ, কোনো ধৰণৰ একেই আছে। পিচ প্লাছ এবল, পিচেবল। ট্ৰেচ প্লাছ এবল, ট্ৰেচিয়েবল, ট্ৰেচিয়েবল, চাওক কোনো ধৰণৰ চেঞ্জ হোৱা নাই। কিয় চেঞ্জ হোৱা নাই? কাৰণ শেষতে আছে, চাওক TRACE, শেষত আছে ই আৰু তাৰ আগত আছে চি। ঠিক আছে, তাৰ লগত যদি আমি এবল বা অ' ইউ এছ লগাওঁ, আমি কৈছিলোঁ যে কোনো ধৰণৰ চেঞ্জ নহয়, একেই থাকিব। TRACE ট্ৰেচ আছিলে, ABLE ট্ৰেচিয়েবল হৈ গ'ল। ঠিক আছে, শেষত যদি ই থাকে, তাৰ আগত যদি চি থাকে, শেষত যদি ই থাকে, তাৰ আগত যদি জি থাকে, আমি ইয়াত পঢ়িছিলোঁ যে শেষত যদি ই থাকে, তাৰ আগত চি বা জি থাকিলে মানে এবল বা অ' ইউ এছ লগাওঁতে কোনো ধৰণৰ চেঞ্জেছ নহয়। সেইকাৰণে ছাৰ্ভিচৰ লগত এবল লগাওঁতে ছাৰ্ভিচিয়েবল হৈছিলে, বহুত ইম্পৰ্টেণ্ট হয়। এক্সামিনেশ্যনত কনফিউজিং কৰি পিনি দিব, একে শব্দবোৰ আমাক দিব। ইয়াতে কাৰেজ আছিলে, চাওক শেষত ই আছে, তাৰ আগত জি আছে, তাৰ লগত অ' ইউ এছ লগাওঁতে আমি কোনো ধৰণৰ চেঞ্জ পোৱা নাই, একেই আছে। চাওক কাৰেজ যি আছিলে, কাৰেজ লিখিলোঁ, তাৰ লগত অ' ইউ এছ লগাই দিছিলোঁ, কাৰেজিয়াছ। ঠিক আছে, তাৰ নেক্সটটো কি এডভান্টেজ আছিলে আমাৰ শব্দটো, শেষত ই আছে, কিন্তু ইৰ আগতে জি আছে। ঠিক আছে, ইৰ আগত জি আছে, গতিকে আমি অ' ইউ এছ লগাওঁতে কোনো ধৰণৰ চেঞ্জ নকৰোঁ। এডভান্টেজ লিখিলোঁ, তাৰ লগত অ' ইউ এছ লগাই দিছোঁ শেষতে, গতিকে এডভান্টেজিয়াছ হৈছে। ঠিক আছে, তাৰ নেক্সটটো মেনেজ আছিলে, মেনেজ শব্দটোৰ লগত এবল লগাইছোঁ, কোনো ধৰণৰ চেঞ্জ হোৱা নাই। কিয় চেঞ্জ হোৱা নাই? কাৰণ শেষত ই আছে, তাৰ আগত জি লেটাৰটো লাগি আছে, গতিকে মেনেজিয়েবল হৈছে, কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই। ঠিক আছে, নিশ্চয় ক্লিয়াৰ হৈছে। তাৰ নেক্সট আছিলে মেৰিজ, তাৰ লগত এবল লগাইছে, শেষত ই আছিলে, তাৰ আগত জি আছে, গতিকে চেঞ্জেছ নহয়, অৰ্থাৎ মেৰিজিয়েবল হৈছে। চাওক নিশ্চয় গম পাইছে এতিয়া যে আমাৰ কেলৈ ইটো উঠি যোৱা নাই ইয়াতে, কাৰণ শেষত যদি ই থাকে, তাৰ আগত যদি জি থাকে, তাৰ লগত এবল বা ইউ এছ লগাওঁতে কোনো ধৰণৰ চেঞ্জেছ নহয়। ঠিক আছে, তাৰ নেক্সটটো পুনৰবাৰ চাব, ইটো কেতিয়া আঁতৰি যাব চাব যে ইয়াত আছিলে শব্দটোৰ শেষত যদি ই থাকে, তাৰ লগত ING লগাওক, ছাফিক্স বা এবল লগাওক, ARY লগাওক বা অ' ইউ এছ লগাওক, তেতিয়া ইটো আঁতৰি যাব বুলি কৈছে। আগৰটোত আঁতৰি নাযায়, কেতিয়া আঁতৰি নাযায় সেইটো স্পষ্টকৈ লিখা আছিলে। আগৰটোত আঁতৰি তেতিয়া নাযাব যেতিয়াহে শেষত ই আছে, তাৰ আগত চি বা জি লেটাৰ থাকিব লাগিব, তেতিয়া এবল বা অ' ইউ এছ লগাওঁতে ইটো আঁতৰি নাযায় বুলি কৈছিলে। কিন্তু ইয়াত কৈছিলে যে আঁতৰি যাব যেতিয়া লগোৱাত, কিন্তু যদিহে আগত চি বা জিটো নাথাকে। ইয়াত যেনেকৈ ইয়াত ই আছিলে, তাৰ আগত চি বা জি নাই, গতিকে ING লগাওঁতে ইটো আঁতৰি গৈছে, ৰভ প্লাছ ING ৰভিং হৈছে, চাওক ইটো আঁতৰিছে। কেয়াৰ প্লাছ ING কেয়াৰিং হৈছে, ইটো আঁতৰিছে। এজ প্লাছ ING এজিং হৈছে, ইটো আঁতৰি গৈছে। দেখা পাইছে কিয় আঁতৰি গৈছে? কিছুমান এক্সেপশ্যনেল থাকে। ঠিক আছে, ইয়াত চাওক আপোনালোকে, এজত ই আগত যি শব্দটো আছিলে, কিন্তু তথাপি ইয়াত ING লগাওঁতে ইটো আঁতৰি যাব। ঠিক আছে, ইংলিছ গ্ৰামাৰত আপোনালোকে যিমানে ৰুল পঢ়িব, তাতে এক্সেপশ্যনেল বহুত থাকিব, গতিকে ৰুলবিলাক 90% এপ্লাই হৈ যায় বা 90%, বাকী 10% এক্সেপশ্যনেল থাকে, তাতে কিছুমান ৰুল এপ্লাই নহয়, গতিকে এক্সেপশ্যনেলবিলাক আমি চাব লাগিব। ইয়াত এক্সেপশ্যনেল আছিলে, দেখা পালে এজ প্লাছ ING এজিং। তাৰ নেক্সট ভেলু প্লাছ এবল লগাইছে, ভেলুৱেবল বুলি কৈছে, তেতিয়া আমাৰ ইটো উঠি গৈছে, ইটো উঠি গ'ল, দেখা পাইছে ইটো উঠি গৈছে। ইয়াত ভেলু আছিলে, চাওক তাৰ লগত এবল লগাইছে, ভেলুৱেবল হৈছে, এই লাষ্টৰ ইটো আঁতৰি গৈছে, ডাইৰেক্টলি এবল লাগিছে। তাৰ নেক্সট ইয়াত নোট আছিলে, ইয়াত এবল লগাইছে, নোটেবল লিখোঁতেও পুনৰবাৰ ইটো আঁতৰি গৈছে। বা ষ্টেয়াৰ আছিলে, তাৰ লগত ING লগাইছে, ষ্টেয়াৰিং হৈছে, তেতিয়াও ইটো আঁতৰি গৈছে। এডভাইচ আছিলে, যোনটো আমাৰ আমি আৰম্ভণিত কৈছিলোঁ, তাৰ লগত এবল লগাইছে, এডভাইজেবল, ইয়াত ইটো আঁতৰি গৈছে। কিয় আঁতৰি গৈছে এতিয়া আমি গম পাইছোঁ, কাৰণ আগতে ইৰ আগত যদি ইৰ আগত যদি চি বা জি থাকে, তেতিয়া আমি নতৰাওঁ, কিন্তু ইয়াত এক্সেপশ্যনেল আছিলে, আপোনালোকে দেখা পাইছিলে। এডভাইজেবল হিচাপে লিখিছোঁ, এডভাইচৰ লগত এবল লাগি পিনে এডভাইজেবল ক্ৰিয়েট কৰিছে। ঠিক আছে, তাৰ নেক্সট ইমেজিন পুনৰবাৰ আছিলে, তাৰ লগত ARY লগাইছে, ইমেজিনেৰী লিখিছে। চাওক ইমেজিনেৰী লিখোঁতে লাষ্টতে কি কৰিছে, লাষ্টত আপোনালোকে চাওক ইমেজিনটো কৰোঁতে ইয়াত ইটো আঁতৰি গ'ল, লাষ্টৰ ইটো আঁতৰি গ'ল, ইয়াতে দেখা পাইছে আপোনালোকে। ইয়াত লগাইছে ARY, কি লগাইছে ARY। ঠিক আছে, ARY লগাইছে ছাফিক্স। আৰু এটা আপোনালোকে চাওক যে ইয়াতে কি আছিলে, আৰু কেইটামান আছিলে, চাওক এইবিলাকো আছিলে।
ডিজায়াৰ আছে তাৰ লগত OUS লগাইছে পুনৰবাৰ ডিজায়াৰিয়াছ আছে ইয়াত ইটো আঁতৰি গৈছে চাওক এই লাষ্টৰ যোনটো ই আছিলে এইটো আঁতৰি গৈছে ভালকৈ আপুনি নোট কৰি ল'ব পাৰিব পুনৰবাৰ প'ৰ লগত OUS লাগিছে প'ৰাছ আছে পুনৰবাৰ এই ইটো আঁতৰি গৈছে আৰু লগতে ফেমৰ লগত OUS লাগি পিনেও এই ইটো আঁতৰি গৈছে ফেমাছ হৈছে ঠিক আছে নিশ্চয় গম পাইছে আপোনালোকে বা লাভৰ লগত যেতিয়া এবল লগাইছে লাভেবল সৰুতে পুনৰ এই ইটো আঁতৰি গৈছে দেখা পাইছে বা লগতে মুভৰ লগত এবল লগাওঁতে এই ইটো আঁতৰি গৈছে মুভেবল হৈছে ইয়াতে দেখা পাইছে আপোনালোকে ইয়াত মুভেবল বা লাভেবল এক্সেপশ্যনেল আৰু এটা আছে আপোনালোকৰ এক্সেপশ্যনেল কি আছে ইয়াত লাইক আছিলে লাইকৰ লগত এবল লগাওঁতে লাইকিয়েবলে আছে ইয়াত চেঞ্জেছ হৈ যোৱা নাই চাওক যদিও ইয়াত পুনৰবাৰ চাওক এই যদিও এই ইৰ আগত চি বা জি নাই যদিও চি বা জি নাই তথাপি ইয়াতে লগাওঁতে লাইকিয়েবল হৈছে চাওক LIKEABLE লাইকিয়েবল এইটো কাৰেক্ট হ'ব এইটো এটা এক্সেপশ্যনেল আছে এক্সেপশ্যনেলটো আপোনালোকে মনত ৰাখি যাব পুনৰবাৰ ইয়াত দেখা পালে এইকেইটা বৰ্তমান আপোনালোকে নিজে কৰিব পাৰিব যে যোনকেইটা আমি আৰম্ভণিত পঢ়িছিলোঁ যে ইয়াত চাওক ইৰ আগত চি আছে গতিকে ইয়াত কোনো ধৰণৰ চেঞ্জ হোৱা নাই ট্ৰেচিয়েবল এইটোৱে কাৰেক্ট আনচাৰ হৈ গৈছে ঠিক তেনেদৰে মেৰিজিয়েবলটো পুনৰবাৰ কি হৈছে এই ইৰ আগত জি আছে চি বা জি থাকিলে আমি একে লিখোঁ তাৰ লগত এবল লগাওঁতে ঠিক আছে কিন্তু এডভাইজেবল ইয়াত যোনটো দেখা পাইছিলে আপোনালোকে এডভাইজেবল এইটোৱে কাৰেক্ট হ'ব এইটো কাৰেক্ট নহয় কিয় নহয় ইয়াত আমি গম পাইছিলোঁ যে কাৰণ ইৰ আগত চি বা জি থাকিলে আমি এবল লগাওঁতে ইটো ই হিচাপে লিখোঁ গম পাইছে কিন্তু ইয়াত দেখি পেলাই আপোনাৰ ইটো আঁতৰি যাব কাৰণ ইয়াত এছে আছে আগতে ঠিক আছে এডভাইজ আছিলে তাৰ লগত এবল লগাই পিনি এডভাইজেবল হৈছে নিশ্চয় বুজি পালে আশা কৰিছোঁ যদিহে বুজিবলৈ অসুবিধা আছে ভিডিঅ'ত পুনৰ ৰিপিট চাব পাৰিব বাৰে ৰিপিট চাব পাৰিব আৰু নোট ডাউন কৰি যাব লগতে PDFটো মই দি দিবলৈ চেষ্টা কৰিম তাৰ পৰা আপোনালোকে পঢ়ি পিনি সেইবিলাকো ক্লিয়াৰ কৰি ল'ব পাৰিব আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাইছে বাকী পুনৰবাৰ বহুত বেছি শুভেচ্ছা আপোনালোক জ্ঞাপন কৰিছোঁ ভালকৈ প্ৰিপাৰেশ্যন